এনেকৈ এটা মই ক্ৰিমিনেল হয় পঢ়ি পাছ কৰা নাই আজি মই আৰু এটা ইণ্টাৰেষ্টিং মানে ইনচাইট ষ্টৰি অফ দ্য স্কুল মই আপোনালোকৰ লগত ডিছকাছ কৰিম আৰু আপোনালোকে চাগে শুনি অলপ শ্বক হ'ব বা হয়তো বেছিভাগ পেৰেণ্টছে যোনে অলপমান বস্তুবোৰ অলপমান ডেপথত চাই সিহঁতে গম পায় চ' 2025ত যেতিয়া আমি 4A মই তেতিয়া 4A ক্লাছ টিচাৰ আছিলোঁ আৰু যেতিয়া 4A আমি ফাইনেল ৰিজাল্ট আমি বনাই আছিলোঁ তেতিয়া ফাদাৰে এটা মেছেজ আমাক দিছিলে সেই মেছেজটো মই পেষ্ট কৰি দিম বাৰু তাতে কি লিখা আছে মই জাষ্ট খালি অলপ ডেছক্ৰাইব কৰি দিওঁ তেওঁ লিখিছিলে যে যিকেইটা ক্লাছ টিচাৰ মাৰ্কশ্বিট প্ৰিণ্টিঙৰ বাবে এপ্ৰুভ কৰা নাই সিহঁতক ৰিটাৰ্ণ এক্সপ্লেনেশ্যন বিচাৰিছিলে কিয় কাৰণে কামবোৰ দেৰিকৈ হৈছিলে আৰু লগতে তেওঁ দিছিলে যে সেই লাইনটো অলপ মানে ইণ্টাৰেষ্টিং ৱেত দিছে বুলি ক'ম ইট এপিয়াৰ্ছ ডেট দেৰ মে বি লেক অফ ইণ্টাৰেষ্ট ইন টিচিং তেওঁ মানে ডাইৰেক্টলি কৈছিলে যে টিচাৰৰ আমাৰ কোনো ধৰণৰ ইণ্টাৰেষ্ট নাই টিচিং লাইনত সেইকাৰণে আমি কামবোৰ কৰা নাই বুলি তেওঁ সেই বস্তুখিনি দিছিলে লগতে দিছিলে যে এনেকৈ কণ্টিনিউ কৰিব নোৱাৰোঁ তাৰমানে আই কেনট কণ্টিনিউ লাইক দিছ এনেকৈ আমি টিচাৰৰ লগত কণ্টিনিউ কৰিব নোৱাৰোঁ সেনেকুৱা ধৰণৰ এটা মেছেজ দিছিলে আৰু ইয়াত অকল মোৰ ক্লাছৰ নাছিলে কিছুমান ক্লাছৰ আছিলে 1 3 4 5 7 কিছুমান টিচাৰ আছিলে যোনে মানে এপ্ৰুভ কৰা নাছিলে যে প্ৰিণ্টিঙৰ কাৰণে এতিয়া এইটো কিয় কাৰণে ডিলে হৈছে ইয়াৰ এক্সপ্লেনেশ্যনটো তেওঁ বিচাৰিছিলে আৰু এই এক্সপ্লেনেশ্যনটো কি দিছিলোঁ মই আৰু লগতে মই এইখিনি পেষ্ট কৰি দিম যোনটো মই তেওঁক ৰিপ্লাইটো কৰিছিলোঁ যিহেতুকে তেওঁ বিচাৰিছিলে এটা লিখিছিলোঁ যে অলৰেডি মই যিখিনি ৰিপৰ্ট কাৰ্ড যোনে প্ৰপাৰলি পাছ কৰিছে আৰু লগতে 3টা ছাবজেক্ট ফেইল কৰি কিনে যিখিনি প্ৰমোট কৰি দিয়া হৈছে সেইখিনি কামখিনি কৰা হৈছে কিন্তু যিহেতুকে মেক্সিমাম যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যন আমাৰ প্ৰিন্সিপালে দিছিলে সেইখিনি কণ্ডিশ্যনত ল'ৰা ছোৱালী বহুত ফেইল হৈ থকাৰ কাৰণে সেই বস্তুখিনি মই ভালকৈ চাব লগা হৈছে আৰু সেইটো কমপ্লিট কৰি মই সোনকালে বস্তুখিনি ছাবমিট কৰি দিম বুলি কথাখিনি মই দিছিলোঁ আৰু ইয়াত আপোনালোকে এটা বস্তু ভাবিব পাৰে যে এইটোতো মোৰ ভুল হয় ডেফিনেটলি মোৰ ভুল হয় নে কি ভুল হয় এইটো আপোনালোকে মই গম পাব যেতিয়া মই কমপ্লিট ষ্টৰিটো ক'ম ইয়াত তাৰপিছত আপোনালোকৰ মই যেতিয়া কামখিনি হৈ গৈছিলে মই তেওঁলোকক মেছেজ কৰি দিছিলোঁ যে মোৰ কামটো ৰিপৰ্ট কাৰ্ডটো ৰেডি হৈ গৈছে যিকেইটা বনাব লাগে বনাই দিছোঁ চ' এতিয়া ক'ব গ'লে ৰিপৰ্ট কাৰ্ডখন প্ৰিণ্টিং কৰিবৰ কাৰণে অলমষ্ট আৰু মাজত 2 দিন নে 3 দিন আছিলে এনেকুৱা নাছিলে যে ধৰি লওক কালি পৰীক্ষাৰ ৰিজাল্ট আছে আজি আমি মাৰ্কশ্বিট প্ৰিণ্টিং কৰিব দিম এনেকুৱা নহয় 2 দিনমান সময় আছিলে এতিয়া সেই বস্তুটো হৈছে কেনেকৈ বা কিয় কাৰণে হৈছে মই আপোনাক এক্সপ্লেনেশ্যন কৰিম যেতিয়া আমাৰ লগত মিটিংখিনি হৈছিলে তেতিয়া আমাক ডাইৰেক্টলি কৈছিলে 40% পাছ মাৰ্ক হয় তাৰ ওপৰত থাকিলে ভাল তাৰ তলত যদি থাকে ফেইল কৰি দিব লাগে ত' যিহেতুকে ল'ৰা ছোৱালী নাম্বাৰ অফ ল'ৰা ছোৱালী বহুত ফেইল কৰিছিলে আমি যেতিয়া জনাইছিলোঁ ফাদাৰক তেতিয়া তেওঁ ক'লে যে 30% হ'লে হৈ যাব 30% যদি পাছ কৰে তেতিয়াহ'লে পাছ কৰি দিয়া কিন্তু যেতিয়া আপোনাৰ বেলেগ ক্লাছৰ টিচাৰবোৰ বেলেগ সময়ত ফাদাৰক এপ্ৰ'চ কৰিছিলে বা আমি যেতিয়া ফাইনেল ৰিপৰ্ট কাৰ্ড যেতিয়া আমি 40 পৰা 30 অনাৰ পাছত আৰু বহুত ল'ৰা ছোৱালী ফেইল হৈ আছিলে অলমষ্ট যদি 60জন ল'ৰা ছোৱালীৰ পৰা যদি মই কওঁ 30জনমানৰ বাদ দি আৰু বাকী ধৰি লওক 30জনমানৰ সেনেকুৱা ধৰণৰ ৰেঞ্জত আছিলে য'ত আপোনাৰ 25 27 এনেকুৱা ধৰণৰ ৰেঞ্জত মানে পাৰ্চেণ্টেজ আছে এতিয়া তাক মই যদি 30% লৈ যাবৰ কাৰণে খোজোঁ তেতিয়াহ'লে অলমষ্ট মই বহুতখিনি পাৰ্চেণ্টেজ বঢ়াব লাগে তো এইখিনি ডিচিশ্যনটো মই প্ৰিন্সিপালক গৈ কৈছিলোঁ যে ফাদাৰ যিখিনি আপুনি কণ্ডিশ্যনছ টাৰ্মছ এণ্ড কণ্ডিশ্যনছ দিছে সেই কণ্ডিশ্যনত বহুতখিনি ল'ৰা ছোৱালী ফেইল হৈ আছে মই ফেইল কৰি দিওঁ নেকি বুলি কওঁতে তেওঁ কৈছে যে তেওঁ চালে লিষ্টখন কিছুমানক ক'লে যে এইটো মোক মাৰ্কছটো বঢ়াই দিয়া যিমান পাৰা এইখিনি কৰি দিয়া ওলাই দিয়া এইটো কেতিয়াবা 27-28% মাৰ্কছ বঢ়াই কিনে আমাক পাছ কৰিব দিয়ে আৰু বেছিভাগ মাৰ্কছবোৰ ফাইনেলৰ মেনিপুলেট কৰা থাকে আপোনালোকে কাৰণ ফাৰ্ষ্ট ইউনিট টেষ্ট ছেকেণ্ড ইউনিট টেষ্ট থাৰ্ড ইউনিট টেষ্টৰ পেপাৰ বহি পায় আপোনালোকে গম পায় যে কিমানখিনি মাৰ্কছ ল'ৰা ছোৱালী পাইছে কিন্তু ফাইনেল ৰিজাল্টত যেতিয়া যিকেইটা ফেইল কৰিছে নহয় যাৰ পাছ কৰিছে তেওঁলোকৰ মেনিপুলেট কৰা নাযায় যিখিনি ল'ৰা ছোৱালীয়ে ফেইল কৰিছে আৰু ক'ব গ'লে পাৰ্চেণ্টেজ যদি পাছ কৰা ল'ৰা ছোৱালী চাওঁ সদায় কম থাকে আৰু ফেইল কৰা ল'ৰা ছোৱালী সদায় বেছি থাকে তো যেতিয়া মাৰ্কছবোৰ কমি যায় প্ৰিন্সিপালে তেওঁ নিজে কয় যে এইকেইটা ল'ৰা ছোৱালীক ইমানখিনি হৈছে এইখিনি বঢ়াই দিয়া তেওঁৰ সেইটো প্লেনিং হয় আমাৰ নহয় তেওঁ আমাক কৰিব দিয়ে যিহেতুকে আমি তেওঁৰ ৱৰ্কাৰ হয় আমাক তেওঁ যেনেকৈ কয় আমি সেনেকৈ মাৰ্কছবোৰ বঢ়াই দিওঁ আৰু ধৰি লওক কেতিয়াবা মাৰ্কছটো 1-2 মাৰ্ক নামাৰে চাব ভাবি লওক ফৰ এক্সাম্পল 27ক মই যদি 30% বনাব লগা হয় কোনো 1 মাৰ্কছ 2 মাৰ্কছত পাৰ্চেণ্টেজ কেতিয়াও নাবাঢ়ে সেইটো আপোনালোকেও জানে মই শিকাব নালাগে তো পাৰ্চেণ্টেজৰ কাৰণে অলমষ্ট যেতিয়া বঢ়াবলৈ যাওঁ আমি 27টো ধৰি লওক মই 30% কৰিব লগা হয় তেতিয়াহ'লে তাৰ ডেফিনেটলি মাৰ্কছ বহুত বেছি মাৰ্কছ মেনিপুলেট কৰিব লগা হৈ যায় ফাইনেল ৰিজাল্টটো আৰু এইটো খালি অকলে মই নহয় গোটেই স্কুলখনত চব টিচাৰে কৰে ঠিক আছে এইখিনি কথা চাগে আপোনালোকৰ এৱেৰ নহয় কিন্তু কিছুমানে এৱেৰ হ'ব এই কথাটো কাৰণ জানে ল'ৰা ছোৱালীৰ কেপাচিটি কেনেকুৱা ৰেঞ্জত আৰু কিবা কাৰণত যিখিনি ফেইল হৈছে আমি একেবাৰে নোৱাৰোঁ বহুত মাৰ্কছ বঢ়াব লাগে তাত এনেকুৱা ক্ষেত্ৰত আমি প্ৰিন্সিপালক আমি কনচাল্ট কৰোঁ যে এইকেইটা পাৰ্টিকুলাৰ ষ্টুডেণ্টছ পঢ়াটো উইক ক্লাছত আৰু ইয়াক আমি কোনো ধৰণৰ আৰু যদি মই পাৰ্চেণ্টেজ বঢ়াব লগা হয় তেতিয়াহ'লে হিউজ নাম্বাৰত আমি পাৰ্চেণ্টেজ বঢ়াব লাগে
যোনটো আমি কৰিব নোৱাৰোঁ বুলি কিনে যেতিয়া আমি কওঁ তেওঁ কৈ দিয়ে যে ঠিক আছে তুমি ইয়াক এনেকৈ থৈ দিয়া ফেইল বুলি লিখি কিনে দি দিয়া যেতিয়া আমি ফেইল ৰিপৰ্ট কাৰ্ড বনাই লৈ যাই কিনে আমি ক্লাছৰুমত আমাৰ পেৰেণ্টছবোৰে আমাৰ লগত ল'ব আহে পেৰেণ্টছক যেতিয়া আমি কথাখিনি কওঁ যে আমি প্ৰিন্সিপালৰ লগত ডিছকাছ কৰিছোঁ যে ইয়াত আৰু প্ৰমোট কৰিব নোৱাৰোঁ তেওঁক ডিটেইন কৰিব লাগিব এই বছৰৰ কাৰণে ছেম ক্লাছত পঢ়ি কিনে যাতে ভালকৈ বস্তুখিনি শিকি কিনে আগত গুচি যায় তো তেওঁ তেতিয়া কি কৰে পেৰেণ্টজনে আহি প্ৰিন্সিপালৰ ওচৰত আহি কিনে কথাখিনি কয় আৰু প্ৰিন্সিপালৰ কি কৰে মজাকৈ তেওঁ পাছ কৰি দিয়ে এতিয়া প্ৰব্লেমটো ক'ত পাছ কৰি দিয়াত আমাৰ প্ৰব্লেম নাই প্ৰব্লেমটো হ'ল কেনেকুৱা ধৰণৰ যেতিয়া সেই পেৰেণ্টছটো মোক বাহিৰলৈ যেতিয়া আমি যাওঁ নহয় তেওঁ একদম বহুত বেয়াকৈ আছে যেনেকৈ এটা মই ক্ৰিমিনেল হয় আতংকবাদী হয় সেনেকৈ চাই টেৰাছ কৰিছে কিয় কাৰণে বহুত মানুহে ভাবে যে ছাৰৰ হাতত আছে বস্তুখিনি ছাৰে পাছ কৰি দিয়া নাই বিকজ অফ ইগ' প্ৰব্লেম আমাৰ কোনো ইগ' প্ৰব্লেম নাই ফাৰ্ষ্ট ফেইল যিখিনি ডিচিশ্যন থাকে যোনখিনি ল'ৰা ছোৱালী উইক থাকে এই গোটাই ডিচিশ্যন হয় প্ৰিন্সিপালৰ আমাৰ কোনো নাই আমাক পাছ কৰিব দিলে পাছ কৰি দিওঁ ফেইল কৰিব দিলে ফেইল কৰি দিওঁ কিন্তু এনেকৈ বহুত টিচাৰ এনেকুৱা আছে যোনে চাফাৰ কৰি আছে যোনে পেৰেণ্টছে ভাবে যে আমি কৰি দিছোঁ আমাৰ পাৰ্চনেল ইণ্টাৰেষ্টত বস্তুখিনি হৈছে কিন্তু আমাৰ কোনো পাৰ্চনেল ইণ্টাৰেষ্টত হোৱাই নাই কামবোৰ গোটেইখিনি প্ৰিন্সিপালৰ আণ্ডাৰত হৈছে প্ৰিন্সিপালে ডিচাইড কৰে কাক পাছ কৰিব লাগে কাক ফেইল কৰিব লাগে য়েছ যিখিনি পাৰ্চেণ্টেজ আমাক দিয়া থাকে সেই পাৰ্চেণ্টেজৰ ওপৰত যদি মাৰ্কছ থাকে আমি সেইখিনি ল'ৰা ছোৱালী ডাইৰেক্টলি পাছ কৰি দিওঁ প্ৰমোট কৰি দিওঁ যিখিনি টাৰ্মছ এণ্ড কণ্ডিশ্যনত থাকে য'ত মাৰ্কছবোৰ আপ এণ্ড ডাউনছ কৰিবৰ কাৰণে দিয়ে আমাক সেইখিনি আমি কৰি দিওঁ তাৰপিছতো কিছুমান ল'ৰা ছোৱালী ফেইল থাকে তাক আমি ডিটেইন কৰি দিওঁ ডিটেইন কৰাৰ পিছতো ল'ৰা ছোৱালী আল্টিমেটলি পাছ হৈয়ে যায় এতিয়া ক'ব গ'লে টিচাৰহে বেয়া প্ৰিন্সিপাল চবফালে ভাল হৈ থাকে পেৰেণ্টছৰ লগতো ভাল হৈ থাকে ষ্টুডেণ্টৰ লগতো ভাল হৈ থাকে যিহেতুকে আমি ক্লাছ টিচাৰ হয় আমি পাছ কৰি ফেইল কৰি দিওঁ তেওঁৰ পাৰ্মিশ্যনে লৈ কিনে ফেইল কৰি দিওঁ আমাৰ ফালৰ পৰা কোনো ধৰণৰ পাৰ্মিশ্যন নাথাকে সেইটো আমি খালি চাইন কৰি দিওঁ আৰু বস্তুখিনি ডিষ্ট্ৰিবিউট কৰি দিওঁ আৰু পেৰেণ্টছে মজাকৈ অফিচত গৈ কিনে তেওঁলোকে পাছ কৰাই লৈ যায় লৈ কিনে লাষ্টত গৈ পেৰেণ্টছে আমাক ভাবে যে সেইজন টিচাৰৰ ইগ' আছে তেওঁ পাছ কৰিব পাৰে বা পাছ কৰি দিয়া নাই এনেকুৱা লাগিছে যে মই মেইন কামটো কৰিছোঁ একচুৱেলি মই মেইন কামটো কৰা নাই বা কোনো টিচাৰে নকৰে এই কামটো গোটেই প্ৰিন্সিপালে কৰে আৰু প্ৰিন্সিপালে নিজে নাজানে যে কোনটো একজেক্ট পাৰ্চেণ্টেজত মই পাছ কৰাব লাগে তেওঁৰ মিটিঙৰ ডিচিশ্যন বেলেগ থাকে যেতিয়া লাষ্টৰ পৰীক্ষাৰ ৰিজাল্টটো হয় তেতিয়া তেওঁৰ ডিচিশ্যনটো বেলেগ থাকে আৰু প্ৰত্যেকটো টিচাৰকে বেলেগ বেলেগকৈ কাহিনী কয় ইয়াক ইমান পাৰ্চেণ্টেজ তেওঁ সঠিককৈ ডিচিশ্যন ল'বই নোৱাৰে আৰু মাৰ্কছত বহুত ধৰণৰ মেনিপুলেট হয় সেইকাৰণে আপোনালোকে যদি পাৰে ফাইনেলৰ যোনটো আপোনালোকৰ আনচাৰ শ্বীট থাকে সেইটো যদি আপোনালোকে বিচাৰে নহয় সেই মেনিপুলেট কৰা কামটো নহ'ব আৰু এই যে ফেইল কৰি ল'ৰা ছোৱালী পাছ হৈ গৈ আছে এইবোৰ কথা সৰু ল'ৰা ছোৱালীয়ে আমাক কয় যে কেতিয়াবা ছাৰ ই পঢ়িব নাজানে কিন্তু সি পইচা দি পাছ কৰি আছে এই অডিঅ'টো মই লগাই দিব পাৰোঁ বাকীখিনি আপোনালোকে জানে মই যিখিনি ইনচাইট ষ্টৰি আজি মই কৈ দিলোঁ তো মাৰ্কছত হিউজ মেনিপুলেট কৰা হয় যেতিয়া ফাইনেল ৰিজাল্টটো বনোৱা হয় আৰু আই থিংক যোনে কষ্ট কৰি আছে সেই ষ্টুডেণ্টৰ কাৰণে আনফেয়াৰ হয় কোনোবাই নপঢ়ি কিনে পাছ হৈ আছে কোনোবাই ইমান কষ্ট কৰি কিনে ভাল পাৰ্চেণ্টেজ লৈ আনি আছে গুড আৰু মই ভাবোঁ যোনে ভাল হোৱা নাই ৰিজাল্ট তেওঁলোকক আৰু এবাৰ ৰাখি কিনে মোৰ হিচাপে প্ৰপাৰলি তাক পঢ়াই লৈ যোৱাটো ভাল কাৰণ নহ'লে পৰীক্ষাৰ ফাইনেল যেতিয়া আপোনালোকৰ এনুৱেল ৰিজাল্ট আহে মেট্ৰিকত তাতে সেইকাৰণে 100% আজিকালি কম দেখা গৈছে কাৰণ আজিকালি ফেইল কোনো নহয় চবে প্ৰমোটেড যদিও আমাক তেওঁ কৈ লিখি দিবৰ কাৰণে ফেইল বহুত মাৰ্কশ্বিট এনেকুৱা আছে আমি ফেইল লিখিছোঁ নেক্সট ছেশ্যনত যেতিয়া আমি যাওঁ সেইবোৰ ল'ৰা ছোৱালী প্ৰমোটেড হৈ আছে আৰু যেতিয়া আমি সুধোঁ ল'ৰা ছোৱালীক তেওঁ কয় যে প্ৰিন্সিপালে পাছ কৰি দিছে যদি প্ৰিন্সিপালে আগতে পাছ কৰিব লাগে কৈ দিব পাৰে তেতিয়াহ'লে আগতেও কৰি দিব লাগে টিচাৰক ভিলেন বনাইতো লাভ নাই কাৰণ আমাকতো কোনো পাৰ্চনেল সেইটো এক্সট্ৰা আমাক তাৰ কাৰণে বেনিফিট নিদিয়ে মেইন কাৰণ আছিলে আমাৰ মানে এই ৰিজাল্টখন মানে ইমান দেৰিকৈ বনোৱাৰ কাৰণ তেওঁ নিজে পাৰফেক্টলি নাজানিছিলে যে মই মানে এতিয়া চাওক যেতিয়া কাৰোবাৰ ভিজন ক্লিয়াৰ থাকে যে 30% ইজ 30% বাকী যিখিনি থাকিব সেইখিনি ৰাখি দিব লাগে বা ডিটেইন কৰি দিব লাগে সেই ডিচিশ্যন যদি ষ্ট্ৰেইট ফৰৱাৰ্ড আমাক দি দিয়ে তেতিয়াহ'লে ৰিজাল্ট একদিন 15 মিনিটো নালাগে বনাবৰ কাৰণে যিহেতুকে বস্তুখিনি ছিষ্টেমত হয় তেওঁ সেইখিনি বস্তু একজেক্টলি ক'ব নোৱাৰে তেওঁলোকে চাব কেতিয়াবা কাৰোবাক কিবা ক'ব তো একজেক্ট তেওঁ আজিলৈকে মই ক'ব পাৰোঁ আজিলৈকে তেওঁ কোনো ধৰণৰ হোৱাটছআপ বা ন'টিছ এনেকুৱা ধৰণৰ ইছ্যু কৰা নাই য'ত তেওঁ ডাইৰেক্টলি কৈছে যে ইমান পাৰ্চেণ্ট হ'লে পাছ নহ'লে ফেইল তেওঁ কৰাই নাই এইটো কাম কাৰণ লাষ্টত গৈ সেই একেটাই বস্তুৱেই হয় মাৰ্কছবোৰ পাৰ্চেণ্টেজবোৰ তলত আহে আৰু কিছুমান ক্ষেত্ৰত এনেকুৱাও দেখা গৈছে যোনটো একেবাৰে কম পাৰ্চেণ্টেজ ফেইল কৰি দিয়া হৈছে সি প্ৰমোট হৈ গুচি যায় কাৰণ সেই পেৰেণ্টজন গৈ ৰিকুৱেষ্ট কৰে প্ৰিন্সিপালক আৰু কিছুমান এনেকুৱা আছে তাতকৈও অলপমান পাৰ্চেণ্টেজ বেছি আছে বাট ডিটেইন কৰি দিয়া হৈছে কাৰণ সেই পেৰেণ্টজনে প্ৰিন্সিপালক ভালকৈ ৰিকুৱেষ্ট কৰা নাই চ' এইটোৱে মেইন ৰিজন আছিলে য'ত আমাৰ ৰিজাল্ট বনাওঁতে আমাৰ দেৰি হৈছিলে